আমাৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। তোমালোকৰ ইউনিট টেষ্ট পৰীক্ষা অৰ্থাৎ ছেকেণ্ড ইউনিট টেষ্ট বা তোমালোকৰ যে হাফ ইয়াৰলি হিচাপেও বহু বিদ্যালয়ত হয়। গতিকে এই পৰীক্ষাটোত বিভিন্ন বিদ্যালয়ত 100 মাৰ্কছৰ আৰু কিছুমান বিদ্যালয়ত 50 মাৰ্কছৰ হয়। সময় 2 ঘণ্টা থাকে যদি 50 মাৰ্কছৰ হয়, 3 ঘণ্টা থাকে যদি 100 মাৰ্কছৰ হয়। যিয়ে নহওক তোমালোকক এখন প্ৰশ্ন শ্বেয়াৰ কৰিলো এই প্ৰশ্নখন য'ত তোমালোকে গম পাবা কেনে ধৰণৰ প্ৰশ্ন ইয়াৰ পৰা তোমালোক কমনো পৰিব তোমালোকে চিন্তা কৰিব নালাগে গতিকে ভালদৰে চাবা আৰু কিমাননো আগবাঢ়িলে তোমালোকে গম পাই যাবা এই কুৱেশ্যন পেপাৰখনৰ জৰিয়তে গতিকে আৰম্ভ কৰিছো তোমালোকক জাষ্ট মই ইয়াত এনসাৰ বিলাক নকওঁ তোমালোকে জাষ্ট চেষ্টা কৰা নেক্সট ক্লাছ এটাত মই এনসাৰ বিলাক কৈ দিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে ইয়াত প্ৰথম প্ৰশ্নটো তোমালোকে যেটো খালি ঠাই পূৰ কৰিব দিছে তোমালোকে নিজে চাই লোৱা 8 মাৰ্কছ আছে তাৰ পিছত 2 নম্বৰ উত্তৰ লিখো ইয়াত দিয়া আছে 1 পূৰণ 5টা লিখিব দিছে 5 নম্বৰ আছে তবে সংক্ষেপ মে উত্তৰ লিখো ইয়াতো 2 into 5 এটা 2 নম্বৰকে আছে তাৰ পিছত 4 নম্বৰটো তেনেকৈ দিয়া আছে 5 নম্বৰটো দিয়া আছে অনেক শব্দ के लिए एक शब्द লিখো ইয়াত 5 নম্বৰে আছে তাৰ পিছত 6 নম্বৰটো তেনেকুৱা 7 নম্বৰ শব্দ অৰ্থ 9 নম্বৰ লিংগ পৰিৱৰ্তন কৰা এনেকুৱাকৈ আহিছে বিপৰীত শব্দ তেনেকুৱাকৈ 9 নম্বৰ দি আছে গতিকে এইকেইটা প্ৰশ্ন আছিল গতিকে ইমান টানো নাহে তোমালোকৰ একেবাৰে সহজ আহিব যিকেইটা তোমালোকক তোমালোকৰ পাঠৰ পৰা আহিব গতিকে তোমালোকে কিমানটা পাৰিলা তোমালোকে চেষ্টা কৰা নেক্সট ক্লাছত আমি ইয়াৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিম মানে এনসাৰ বিলাক লৈ আহিম ঠিক আছে ভিডিঅ' লাইক কৰিবা